হেল্ল' গাইজ, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এক নতুন অন্যতম ভিডিঅ'লৈ। কিদৰে ভিডিঅ'টো হৈছে একেবাৰে নাজানো। আপোনালোকৰ কমেণ্টবোৰ চাই পেলাই মই শিকিব পাৰিম যে ভাল হৈছে নে বেয়া হৈছে। আপোনালোকে প্লিজ কমেণ্ট জনাব। যদি ভাল হৈছে সকলোৱে এটা লাইক কৰিব আৰু লগতে কাষতে থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি থৈ দিব। মোৰ কিছুমান ব্লগ হিচাপত থাকিব, ফানি ব্লগ হিচাপত থাকিব, যিটো মই এই কণ্টেণ্টছত মানে ইউটিউব চেনেলটো খুলিছোঁ। ইউটিউব চেনেলটোৰ নাম মোৰ ৰূপছ ব্লগছ লিখা আছে। ত' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি মোৰ আশা থাকিল। 2 hours later. এতিয়া আমি গুৱাহাটীৰ অভিমুখলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। তো সময়ৰ সাপেক্ষে আহি বৰ্তমান সোণাপুৰ পালোহি। সোণাপুৰৰ পৰা আৰু মিউজিক গাড়ীত উঠি কেনে লগত খানাপাৰালৈ যাব লাগিব। তো আপোনালোকে চাই থাকক এই চিনাৰী সকলো। বৰ্তমান আমি খানাপাৰালৈ উপস্থিত হৈছোঁ। খানাপাৰাৰ পৰা আকৌ য'লৈ যাব বিচাৰিছিলোঁ তাৰ অভিমুখে বেলেগ গাড়ী উঠি যাব লাগিব। গৈ থাকোঁতে হঠাতে কিয় বা এক নিসংগতাৰ দৰে নিজকে লাগিছিল। সময়বোৰে বহুত গতিশীল কৰি আছে, জীৱনটোক লৈ হেতালি খেলিছে। তো ফাইনেলি আহি পাইছোঁ সেই যোনখন ঠাইত আমি যাবলৈ বিচাৰিছিলোঁ, সেইখিনি ঠাইত বৰ্তমান আহি পাইছোঁ। আৰু ইয়াৰ পৰা মাথো 1 কিলোমিটাৰৰ দূৰত এই ঠাইটো আছে। বাৰু আপোনালোকক সঁচা কথাটো এতিয়ালৈ কোৱাই নাই, লাষ্ট এণ্ডিংলৈ আপোনালোকে চাই থাকিলে আপোনালোকে নিশ্চয় গম পাই যাব যে ভিডিঅ'টোত আচলতে কি কাৰণত মই ক'লৈ গৈছিলোঁ আৰু কিয় গৈছিলোঁ। আপোনালোকে নিশ্চয় চাই থাকিব লাষ্ট এণ্ডিঙলৈ। সেইখিনি জেগাতে নৌবাগান পাক মাৰি চলি পৰা অকল এইখিনিতে এই আগত আমি তো ফাইনেলি শ্ব'ৰুমত গৈ পাই লগতে আমাৰ প্ৰিয় বাইকখন লৈ আহিলোঁ গৈ।